দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হল মানহ ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব পৰ্যটন দিৱসৰ দিনাই বিটিআৰৰ বাক্সা জিলাৰ মানহ ৰাষ্ট্ৰীয় উদ্যানৰ 2020-2024 বৰ্ষৰ ফিটা কাটি মুকলি কৰিলে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিআৰৰ পৰ্যটন বিভাগৰ যৌথ উদ্যোগত আয়োজিত উক্ত বিশ্ব পৰ্যটন দিৱসৰ মুকলি সভাত পৰ্যটন মন্ত্ৰীগৰাকীয়ে ভাষণত কয়, মানহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ পৰ্যটকক আৰু অধিক চিনাকি তথা আকৰ্ষিত কৰাৰ লক্ষ্যৰে ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কেনেকৈ পূৰ্বৰ তুলনাত অধিক দেশী বিদেশী পৰ্যটক বৃদ্ধি হোৱাৰ দিশত গুৰুত্ব আৰোপ কৰে। উক্ত মুকলি সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে কয়, বিটিআৰৰ পূৰ্বতে টেৰৰিষ্ট আছিল, বৰ্তমান টুৰিষ্টৰ পৰিৱেশ অনাগত সময়ত বিটিআৰৰ পৰ্যটন ক্ষেত্ৰখনক আগুৱাই লৈ যোৱাৰ পোষকতা কৰে। মুকলি সভাত মাজতে কেইবাগৰাকী টুৰিষ্ট গাইড হোমষ্টেগৰাকীক নগদ 10,000 টকাৰ চেক সহ ট্ৰফিও প্ৰদান কৰা হয়। শান্তি আৰু মানাহে সেই পৰিৱেশটো খুব কম দিনত দেখুৱাইছে। গতিকে মই আশা ৰাখোঁ যে সেইকাৰণে আমি এটা লক্ষ্য ৰাখি আজি এই মানাহত সুন্দৰভাৱে বিশ্ব পৰ্যটন দিৱস অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ যৌথ সহযোগত আমি পাতিলোঁ আৰু খুব সুন্দৰ পৰিৱেশ সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈছে। এই পৰ্যটন দিৱসৰ পালনে মানাহৰ পৰ্যটন ক্ষেত্ৰখনত নিশ্চয়কৈ সঁহাৰি জনাব আৰু কিছু নতুন নতুন চিন্তা চৰ্চা ইয়াৰ স্থানীয় যিসকল আমাৰ পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত লোক আছে তেওঁলোকৰ লগত কিছু নতুন চিন্তা চৰ্চাৰো এই কথাটোৱে প্ৰকৃতি প্ৰেমীসকলৰ লগত বা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ লগতে ইয়াৰ যিটো বায়'ডাইভাৰ্চিটি ইয়াৰ যিটো পৰিৱেশ এই কথাবিলাকত ক'তো অসুবিধা নোহোৱাকৈ ইয়াক কৰিব পাৰি নেকি? কাৰণ টুৰিজিম এনেকুৱা এটা ইণ্ডাষ্ট্ৰী য'ত যদি আমি এটা 3-4 মাহৰ এটা দীঘলীয়া দিনৰ কাৰণে গেপ হৈ থাকে বা এই ইণ্ডাষ্ট্ৰীত জড়িত লোকসকলে কোনো সুবিধা নাপায়, তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত লোকসকলে চলিবলৈ অসুবিধা হয়। সেইকাৰণে ইয়াক কেনেকৈ 12 মাহৰ টুৰিজিম হ'ব পাৰে এই ক্ষেত্ৰখনত বা টুৰিজিম ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ কেনেকৈ হ'ব পাৰে এই কথাটো এবাৰ প্ৰকৃতি প্ৰেমীসকলৰ লগত ৰাষ্ট্ৰীয় উদ্যানৰ লগত, কাৰণ ইয়াতে বানপানীৰ সমস্যা নাই কিন্তু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ চিন্তা চৰ্চা আমাৰ মাজত আছে। সেইকাৰণে ভাৰসাম্য ৰক্ষা কৰি কোনো অসুবিধা নোহোৱাকৈ ইয়াক আমি অলপ দীঘলীয়া দিনৰ কাৰণে কৰিব পাৰোঁ নে নোৱাৰোঁ তাক মই প্ৰকৃতি প্ৰেমীসকলৰ লগত আলোচনা কৰিব লাগিব। এতিয়া আমি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মানে উচ্চ শিক্ষা সঞ্চালকালয়কৈ আৰু স্কিল এডুকেশ্যনৰ এটা জইণ্ট কমিটি আমি বনাই দিছোঁ আৰু সেই কমিটিয়ে এতিয়া বিশ্লেষণ কৰি আছে যে আমি উচ্চ শিক্ষানুষ্ঠান আৰু স্কুলীয়া আৰু ৰিপৰ্ট জনজাগৰণ।